সন্মানীয় অভিভাৱক, শিক্ষাগুৰু আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এইটো ভিডিঅ' শেষলৈকে ভালকৈ চাব, কাৰণ সেবাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছিলে, যিটো এটা পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে দিব লাগিব নৱম শ্ৰেণীত পঢ়ি থকা। তো এই পৰীক্ষাটো কেতিয়াৰ পৰা কেতিয়ালৈকে অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো কেনেকৈ দিব লাগে, যিকোনো ধৰণৰ সমস্যা কেনেকৈ সমাধান কৰিব লাগিব সবিশেষ মোৰ এইটো ভিডিঅ'ত কৈ দিম আৰু পিছলৈ এইটোৰ ওপৰত ভিডিঅ' দিম, গতিকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। সেবাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নটিচখন ওলাইছিলে, এইটো চাব পাৰিছে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, বামুণী মৈদাম, গুৱাহাটী। নটিচখন 4 জুলাই তাৰিখে ওলাইছিল যদিও কি লিখা আছিল চাওক। ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্নড হেড অফ দ্য ইনষ্টিটিউশ্যনছ এফিলিয়েটেড আণ্ডাৰ বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম সেবা that in regard to the spoken English, 2 central tests will be conducted by SEBA for class 9 and 10. অৰ্থাৎ এই 4 জুলাই তাৰিখে যিটো নটিচ ওলাইছিলে তাতে সকলো বিদ্যালয়ৰ যিসকল প্ৰধান আছে তেওঁলোকলৈ নটিচখন পঠাইছিলে যে বিশেষকৈ নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে সেবাৰ ফালৰ পৰা 2খনকৈ চেণ্ট্ৰেল টেষ্ট লোৱা হ'ব স্পকেন ইংলিছৰ। আৰু সেই স্পকেন ইংলিছৰ টেষ্টবিলাক আচলতে মোবাইল এপতে লোৱা হয়। তো সেই সম্পৰ্কে নটিচখন ওলাইছিলে। অল দ্য schools are directed to take necessary steps accordingly. The schedule of the tests are as follows. গতিকে এই টেষ্টবিলাক কেনেকৈ ল'ব সবিশেষ তলত লিখা আছে আৰু শ্বেডুলো দিয়া আছে কেতিয়াৰ পৰা কেতিয়ালৈকে দিব লাগিব। যিহেতু এইটো অনলাইনত হয় টেষ্টটো, গতিকে যি তাৰিখ দি আছে সেইমতে ছাত্ৰ-ছাত্ৰীসকলে এই টেষ্টটো দিব লাগে। অন্যথা সেবাৰ ফালৰ পৰা বিদ্যালয়সমূহলৈ নটিচ আহে যে যিবিলাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দিয়া নাই দিবই লাগিব, মানে এই তাৰিখৰ ভিতৰত। গতিকে এই নৱম শ্ৰেণীৰো এটা শিডিউল দিয়া আছে, বিশেষকৈ যিটো আগন্তুক আহি আছে, সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে তাৰিখটো মনত ৰাখিব আৰু যদি কিবা অসুবিধা হয় মই আগলৈ আৰু এটা ভিডিঅ' বনাম কেনেকৈ এই টেষ্টটো দিব লাগে, সেইটো চালে সকলোৱে গম পাব। তো এইটো চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10ৰ আছিলে 5 আগষ্টৰ পৰা 9 আগষ্ট 2024 যিটো হৈ গ'ল, আৰু ক্লাছ 10ৰ আৰু এটা চেণ্ট্ৰেল টেষ্টটো হ'ব 3 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰ। আৰু চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ যিটো চেণ্ট্ৰেল টেষ্ট এইটো হ'ব 21 অক্টোবৰৰ পৰা 25 অক্টোবৰ 2024। এইটো ভালকৈ মনত ৰাখিব, 21 অক্টোবৰৰ পৰা 25 অক্টোবৰ 4-5 দিন সময় দিছে। এইখিনি সময়ত এই চেণ্ট্ৰেল টেষ্টটো দিব লাগিব। আৰু ছেকেণ্ড টেষ্টটো হ'ব 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰী 2025। লগতে কি লিখিছে চাওক, ফাৰ্দাৰ ইট ইজ টু বি নোটেড ডেট দ্য ষ্টুডেণ্টছ অফ ক্লাছ 9 উইল বি এবল টু ইউজ দ্য স্পকেন ইংলিছ এপ ফ্ৰম 11 জুলাই 2024। আৰু ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলে আচলতে 11 জুলাইৰ পৰাই এই এপটো ব্যৱহাৰ কৰিব পাৰিব। Concerned school teacher will be able to view the list of students in the teachers panel in the website sebaspokenenglish.com/teacher from 11 July 2024 and download the list for further process. আচলতে শিক্ষকসকলে এই পৰ্টেলত গৈ পেলাই ছাত্ৰ-ছাত্ৰীসকলৰ যি লিষ্ট সেইটো চাব পাৰে, আৰু তাতে ছাত্ৰ-ছাত্ৰীসকলৰ ইউজাৰ আইডি পাছৱৰ্ড দিয়া থাকে বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো দিয়া থাকে, আৰু এইটো লৈ পেলাই ছাত্ৰ-ছাত্ৰীসকলে লগ ইন কৰি পেলাই তেওঁলোকে বিভিন্ন টেষ্ট দিব পাৰে বা স্পকেন ইংলিছৰ বহুত কিবা কিবি তেওঁলোকে শিকিব পাৰে। এইটো আচলতে বহুত দৰকাৰী ছাত্ৰ-ছাত্ৰীসকলে ইংলিছ শিকাৰ কাৰণে, ইংলিছ কেনেকৈ ক'ব লাগে সেইটো শিকাৰ কাৰণে। আৰু ইয়াৰ চেণ্ট্ৰেল টেষ্টটো এই তাৰিখটো বিশেষকৈ মনত ৰাখিব, 21 অক্টোবৰৰ পৰা 25 অক্টোবৰৰ ভিতৰত হ'ব, আৰু কেনেকৈ দিব লাগে মই আগলৈ দেখুৱাই দিম। গতিকে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাই থাকিবলৈ। থেংক ইউ।